জয়েন বন্ধু-বান্ধৱসকল কি খবৰ আপোনালোকৰ আশা কৰো সকলে ভালে আছে আৰু যোৱাকালি অসম পুলিচ যোনটো এসআই আছে সাব ইন্সপেক্টৰ ৰিজাল্ট দিছে যিসকলে ৰিটেন এক্সাম দিছিলে আপোনালোকে গমে পাইছে তাত বহুতে কোৱালিফাই কৰিছে আৰু যিসকল ল'ৰা ছোৱালীয়ে কোৱালিফাই কৰিছে তেওঁলোকৰ 9 মাৰ্চ তাৰিখে ফিজিকেলৰ কাৰণে এডমিট কাৰ্ড আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব আপোনালোকৰ ফিজিকেল হ'ব 17 মাৰ্চৰ পৰা আপোনালোকৰ ফিজিকেল ষ্টাৰ্ট হৈ যাব আৰু ফিজিকেলটো ক'ত হ'ব সেইখিনি জনাই দিছো এই ভিডিঅ'ৰ মাধ্যমত আপোনালোকৰ ফিজিকেল হ'ব 4th আসাম পুলিচ বেটেলিয়ন কাহিলিপাৰা গুৱাহাটীত আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টটো হ'ব আৰু কোন তাৰিখে ল'ৰা ছোৱালীৰ হ'ব গোটেইখিনি জনাই দিছো আপোনালোকৰ 17 তাৰিখ আৰু 18 তাৰিখ ৰাতিপুৱা 7 বজাৰ পৰা ছোৱালীখিনিৰ ফিজিকেল হ'ব এসআই ইউবি এসআই কমান্ডো লগতে এপিআৰও এইখিনি যিসকল ছোৱালীয়ে কোৱালিফাই কৰিছে তেওঁলোকৰ 17 তাৰিখ 17 মাৰ্চ আৰু 18 মাৰ্চ তাৰিখে ৰাতিপুৱা 7 বজাৰ পৰা তেওঁলোকৰ ফিজিকেল ষ্টাৰ্ট হৈ যাব লগতে যিখিনি লৰাই কোৱালিফাই কৰিছিল তেওঁলোকৰ 19 তাৰিখ 19 মাৰ্চ 20 মাৰ্চ আৰু 21 মাৰ্চ ৰাতিপুৱা 7 বজাৰ পৰা সাব ইন্সপেক্টৰ ইউবি লগতে কমান্ডো লগতে এপিআৰও যিসকল লৰাই কোৱালিফাই কৰিছিল ৰিটেন এক্সাম তেওঁলোকৰ ফিজিকেল টেষ্ট হ'ব 19 মাৰ্চ 20 মাৰ্চ আৰু 21 মাৰ্চ ৰাতিপুৱা 7 বজাৰ পৰা মুঠৰ ওপৰত ক'বলৈ গ'লে আপোনালোকৰ ফিজিকেলটো 17 তাৰিখৰ পৰা 21 মাৰ্চলৈকে হ'ব আপোনালোকৰ মাজত যিসকলে বাৰু আগৰ পৰা প্ৰেক্টিছ কৰি আছে তেওঁলোকেতো ঠিকে আছে যিসকলে ভাবিছিল যে ৰিজাল্ট দিয়াৰ পিছত প্ৰেক্টিছ কৰিম বুলি আপোনালোকতে হাতত বহুতে সময় কম পাব গতিকে এইকেইদিন সময় একদমে নষ্ট নকৰিব ভালদৰে প্ৰেক্টিছ কৰি থাকক নিজৰ সপোনটো পূৰণ কৰিবৰ কাৰণে ভালদৰে ৰানিংখিনি প্ৰেক্টিছ কৰি থাকক এইকেইদিনতো মানে যিমানখিনি কষ্ট আপোনালোকে ৰিটেনটোৰ কাৰণে কৰিছিলে তাতকৈ বেছি কষ্ট কৰিব লাগিব ফিজিকেলৰ কাৰণে কাৰণ হাতত সময় খুবেই কম যিমানখিনি সময় পাইছে ভালদৰে প্ৰেক্টিছ কৰক নিজৰ সপোনটো পূৰণ কৰিবৰ কাৰণে আজি ভিডিঅ'টো এইখিনিলৈকে আছিলে ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰি দিব তাৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আগন্তুক নতুন ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে জয় হিন্দ